শিক্ষাৰ্থীসকল, আজি মই তোমালোকক সময় পাঠটো পঢ়াম। এতিয়া সময় পাঠটোত পঢ়াবলৈ মই বৰ্ডত কেইটামান ঘড়ী আঁকি লৈছোঁ, 3টা 1 2 3। কিন্তু বৰ্ডত বুজাই দিয়াৰ আগতে মই তোমালোকক আচল ঘড়ী এটা লৈ দেখুৱাব বিচাৰিছোঁ যে আচল ঘড়ীটোতনো কি থাকে। গতিকে তোমালোকে চোৱাচোন, ইয়াত কি আছে যে এই ঘড়ীটোত প্ৰথম কথা 1ৰ পৰা 12লৈ সংখ্যাকেইটা লিখা আছে। 1 2 3 4 5 6 7 8 9 10 11 12 সংখ্যাকেইটা লিখা আছে। তাৰপিছত 3ডাল কাটা আছে। আটাইতকৈ সৰুডাল ঘণ্টাৰ কাটা, এই দ্বিতীয়ডাল মিনিটৰ কাটা, আৰু এইডাল যিডাল আটাইতকৈ ক্ষীণ, মানে থিকনেছটো কম, আটাইতকৈ ক্ষীণ, সেইডাল হ'ল ছেকেণ্ডৰ কাটা। এতিয়া কি হয়, আমাৰ ঘড়ীটোত আমি কি জানো যে আমি সাধাৰণতে 12 ঘণ্টীয়া ঘড়ীৰ মতে চলোঁ, আৰু সেইটো কাৰণে আমাৰ ঘড়ীবোৰত 12লৈ সংখ্যাবোৰ লিখা থাকে। এতিয়া কি হয়, এতিয়া ঘড়ীৰ কাটাডালে যেতিয়া কি হ'ব, 12ৰ পৰা 1লৈ যাব, তেতিয়া কেইমিনিট যাব? আমি ইয়াত দেখিছোঁ 12ৰ পৰা 1লৈ 1 2 3 4 5, 5টা ভাগ আছে। গতিকে মিনিটৰ কাটাডালে যেতিয়া 12ৰ পৰা 1লৈ যাব 5 মিনিট যাব, 1ৰ পৰা 2লৈ একেদৰে 5 মিনিট, 2ৰ পৰা 3লৈ 5 মিনিট, 3ৰ পৰা 4লৈ 5 মিনিট, 4ৰ পৰা 5লৈ, এনেকৈ প্ৰত্যেক দুটা সংখ্যাৰ মাজত 5টা 5টা ভাগ আছে। তাৰ একোটা ভাগত 1 মিনিটকৈ ধৰা হয়। গতিকে মিনিটৰ কাটাডালে যেতিয়া 12ৰ পৰা গৈ 1 পাবগৈ, তেতিয়া 5 মিনিট যাব। এতিয়া চোৱা, এতিয়া ঘণ্টাৰ কাটাডালে আমাৰ 4 পাৰ হৈ আহিল। তাৰপিছত মিনিটৰ কাটাডালে 6 পাৰ হৈ আহিল। আহি কেইঘৰ আহিছে? 1 2 3 4 ঘৰ আহিছে। তাৰমানে এতিয়া কিমান বাজিছে? 4টা বাজি, ঘণ্টাৰ কাটাডালে 4 পাৰ হৈ আহিছে, মানে 4টা বাজি গৈছে। আৰু মিনিটৰ কাটাডালে কি হৈছে, ইয়াত 6লৈ 12ৰ পৰা 6লৈ 6টা ঘৰ, 1 2 3 4 5 6, 6টা ঘৰৰ প্ৰতি দুটা ঘৰৰ মাজত 5 মিনিট। গতিকে 6 5 গুণ 30 মিনিট। আৰু ইয়াত কেইমিনিট গ'ল? এটা ঘৰত 1 মিনিটকৈ নহয়, গতিকে 4 মিনিট গ'ল। গতিকে কিমান হৈছে? এতিয়া 4টা 34 বাজিছে। আৰু কি হয়, এনেকৈ যেতিয়া মিনিটৰ কাটাডালে সম্পূৰ্ণ এপাক ঘূৰি গৈ, মানে 12ৰ পৰা আৰম্ভ কৰিব, কৰি এনেকৈ আহি পেলাই আকৌ 12লৈ আহিব, মিনিটৰ কাটাডালে 1 পাক ঘূৰিলে 60 মিনিট যাব, মানে 1 ঘণ্টা যাব। গতিকে আমি এতিয়া এই মিনিটৰ কাটাডাল চাই পেলাই আমি কিমান মিনিট গৈছে সেইটো গম পাম, আৰু ঘণ্টাৰ কাটাডালৰ পৰা কেইটা বাজিছে গম পাম। এতিয়া কথা হ'ল, এই ঘড়ীটো 12 ঘণ্টীয়া ঘড়ী। গতিকে এই ঘড়ীটোৰ সময়টো 12 ঘণ্টীয়া ঘড়ীৰ সময়মতে হ'ব। আৰু সেইটো কাৰণে কি হয়, আমাৰ এই 12 ঘণ্টীয়া ঘড়ীটোত আমাৰ যিহেতু এদিনত 24 ঘণ্টা, এই দুবাৰ ঘণ্টাৰ কাটাডালে কি হ'ব, 12ত পৰিব। আৰু যেতিয়া ঘণ্টাৰ কাটাডাল গৈ 12ত পৰিব আৰু মিনিটৰ কাটাডালেও গৈ 12ত পৰিব, তেতিয়া 12টা বাজিব। আৰু সেই 12 বজাটো দুবাৰ হয়। এবাৰ ৰাতি 12 বজা, আমি ৰাতি 12 বজাৰ পৰা আজি ৰাতি, যোৱাকালি ৰাতি 12 বজাৰ পৰা আজি ৰাতি 12 বজালৈ 24 ঘণ্টা হ'ব। কিন্তু এই 24 ঘণ্টাৰ ভিতৰত ঘণ্টাৰ কাটাডালে কেইবাৰ 12টাত পৰিব? দুবাৰ। ৰাতি 12টাৰ পিছত আহি আহি এনেকৈ গৈ গৈ আজি দুপৰীয়া 12 বজাত এবাৰ পৰিলে 12 ঘণ্টা হ'ল। কাৰণ ইয়াত 1ৰ পৰা এনেকৈ 12 ঘণ্টা আছে নহয়, মই এইটো ৰাতি 12 বজা বুলি যদি ধৰি লওঁ, বা ৰাতি 12 বজাত ঘণ্টাৰ কাটাডাল ইয়াত আছিল।
গতিকে ধৰা মই যদি ধৰি লওঁ যে ৰাতি 12 বজাৰ পৰা ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটা দুয়োডালে এনেকৈ গৈ গৈ আহি আহি আকৌ ঘণ্টা আৰু মিনিটৰ কাঁটা একেলগে ইয়াত পৰিলে 12, তেতিয়া দুপৰীয়া 12 বাজিল। আৰু দুপৰীয়া 12 বজাৰ পিছত আকৌ এনেকৈ ঘূৰি ঘূৰি ঘণ্টা আৰু মিনিটৰ কাঁটাডালে আহি যেতিয়া একেলগে দুয়োডাল কাঁটা ঘণ্টা আৰু মিনিটৰ কাঁটা দুয়োডালেই যেতিয়া 12টাত পৰিব তেতিয়া আজি ৰাতি 12টা বাজিব। তাৰমানে কি হয় 24 ঘণ্টাত আমাৰ ঘড়ীটোত দুপাক ঘূৰে। মিনিটৰ আৰু ঘণ্টাৰ কাঁটাকেইডালে কি হয় 12 বজালৈ পাবলৈ, অৰ্থাৎ 12 বজাত দুবাৰ পৰে। এতিয়া তোমালোকে চোৱা এই কাঁটাডাল যে আছে এইডাল ছেকেণ্ডৰ কাঁটা হয়। এই ছেকেণ্ডৰ কাঁটাডালে কি কৰি এপাক ঘূৰিলে কিমান হ'ব? ছেকেণ্ডৰ কাঁটাডালে যেতিয়া এপাক ঘূৰিব তেতিয়া কি হ'ব? আমাৰ 1 মিনিট হ'ব, কাৰণ 1 মিনিটত 60 ছেকেণ্ড। এই ঘড়ীটোত মুঠতে 60টা ঘৰ আছে, এই সৰু ঘৰ। যদি মিনিটৰ যদি ছেকেণ্ডৰ কাঁটাডালে এনেকৈ এপাক ঘূৰে তেতিয়াহ'লে কি হ'ব? 60টা ঘৰ ঘূৰিব, মানে 1 মিনিট ঘূৰিব। 60 ছেকেণ্ডত 1 মিনিট। আৰু মিনিটৰ কাঁটাডালে সম্পূৰ্ণ এপাক যেতিয়া ঘূৰিব তেতিয়া কি হ'ব? সেইটো 1 ঘণ্টা, অৰ্থাৎ 60 মিনিট ঘূৰিব। গতিকে তোমালোকে এতিয়া ঘণ্টাৰ কাঁটা কাক কয়, মিনিটৰ কাঁটা কাক কয়, তোমালোকে কেনেকৈ ঘূৰে সেইবোৰ গম পালা। এতিয়া মই চিত্ৰত তোমালোকক কি কৰি দিছোঁ, 3টা ঘড়ী আঁকি দেখুৱাই দিছোঁ। আমি ইয়াত দেখিছোঁ 12ৰ পৰা, ধৰা এইটো ৰাতি 12 বাজিছে, ইয়াৰ পৰা ইয়ালৈ আহোঁতে মিনিটৰ কাঁটাডাল যদি ইয়ালৈ আহে আৰু ঘণ্টাৰ কাঁটাডালে অকণমান 12 বাজি পাৰ হৈ আহিব তেতিয়া 12টা 5 হ'ব। ঠিক একেদৰে এতিয়া চোৱা তোমালোকে এই ঘণ্টাৰ কাঁটাডাল 12ত আছে, 12তকৈ অকণমান এইফালে আছে। ঘণ্টাৰ কাঁটাডাল সম্পূৰ্ণৰূপে যদি 12ত পৰে তেতিয়া মিনিটৰ কাঁটাডালেও সম্পূৰ্ণৰূপে 12ত পৰিব লাগিব। এতিয়া 12 বাজিবলৈ অলপ বাকী আছে নহয়, গতিকে ঘণ্টাৰ কাঁটাডাল অকণমান এইফালে থাকিব। সম্পূৰ্ণ 12 বজাত ইয়াত ঘণ্টাৰ কাঁটাডালো ইয়ালৈ আহিব আৰু মিনিটৰ কাঁটাডালো ইয়ালৈ আহিব। এইডাল ঘণ্টাৰ কাঁটাডাল চুটি হয়। এতিয়া কেইটা বাজিছে? ঘণ্টাৰ কাঁটাডাল ক'ত আছে? 11 বাজি গৈছে। আৰু মিনিটৰ কাঁটাডাল ক'ত আছে? 9ত আছে। 9ত আছে মানে ইয়াৰ পৰা এক ঘৰত কিমান? 5 মিনিট। এই সৰু ঘৰবোৰে 1 মিনিট, 1 2 3 4 5, একফালে 5 মিনিট আৰু দুইফালে 10 মিনিট হ'ল। তাৰপিছত 15 20 25 30 35 40 45 মিনিট। তাৰমানে এতিয়া 11 বাজি 45 মিনিট গৈছে। এনেকৈ গৈ গৈ যেতিয়া ঘণ্টাৰ কাঁটাডাল, এইডাল ঘণ্টাৰ কাঁটা এতিয়া 12লৈ যোৱা নাই, 12 বাজিবলৈ অলপ বাকী আছে বাবে অকণমান বাওঁফালে আছে। যেতিয়া এই ঘণ্টাৰ কাঁটাডাল আহি পেলাই সম্পূৰ্ণৰূপে 12ৰ লগত পোন হৈ থাকিব, এনেকৈ আকৌ মিনিটৰ কাঁটাডালেও আহি পেলাই ইয়াৰ ওপৰত পৰিব। তাৰমানে দুইডাল কাঁটা, ধৰা এইডাল মিনিটৰ কাঁটা, এইডাল ঘণ্টাৰ কাঁটা, আকৌ মিনিটৰ কাঁটাডাল আহি যেতিয়া এইখিনি পালে দুইডাল ওপৰা ওপৰি হ'ল। গতিকে আমি তেতিয়া কি কৰিম? এই কাঁটাডাল আৰু দেখা নাপাম, এডালৰ ওপৰত এডাল পৰিব নহয়। গতিকে যিহেতু মিনিটৰ কাঁটাডাল ডাঙৰ হয়, ঘণ্টাৰ কাঁটাডাল তলত থাকিব, মিনিটৰ কাঁটাডাল ওপৰত থাকিব, আমি দুয়োডাল কাঁটাক একেদৰেই দেখা পাম। গতিকে কি হয়? তেতিয়া কি হ'ব? সম্পূৰ্ণৰূপে দুয়োডাল মিলি থাকিব আৰু তেতিয়া 12 বাজিব। যদি ৰাতি 12 বজাত এনেকৈ পৰে তেতিয়া ৰাতি 12 বাজিল। ৰাতি 12 বজাৰ পিছত এনেকৈ গৈ গৈ, ধৰা এইটো মই ৰাতি 12 বজা বুলি ধৰিলোঁ। তাৰপিছত, কাৰণ ৰাতি 12 বজাৰ পিছত
ঘণ্টাৰ কাঁটাডালে এনেকৈ আহি আহি কি হ'ল ইয়াত 6ত পৰিছে আৰু এইডাল কি হয় মিনিটৰ কাঁটাডাল 12ত আছে। তাৰমানে কেইটা বাজিব এতিয়া মিনিটৰ কাঁটাডাল 12ত আছে, ঘণ্টাৰ কাঁটাডাল 6ত আছে, গতিকে এইটো 6 বাজিব, এইটো 6 বাজিব। কাৰণ ঘণ্টাৰ কাঁটাডাল য'ত থাকে সেইটো বাজিব 6ৰ পোনে পোনে আৰু সেই মুহূৰ্তত কি হ'ব লাগিব মিনিটৰ কাঁটাডাল 12ত থাকিব লাগিব, গতিকে 6 বাজিল। তাৰপিছত এইটোত চোৱা কেইটা বাজিছে একেদৰে এইডাল ঘণ্টাৰ কাঁটা, চুটিডাল ঘণ্টাৰ কাঁটা আৰু এইডাল মিনিটৰ কাঁটা, গতিকে এই ঘণ্টাৰ কাঁটাডাল আৰু মিনিটৰ কাঁটাডাল ক'ত আছে চোৱা, এইটো 7ত আছে আৰু এইটো 12ত আছে, তাৰমানে এইটো 7টা বাজিছে। এতিয়া কথাটো হ'ল যে মই যদি ইয়াত ৰাতি 12 বজা বুলি ধৰোঁ, ৰাতি 12 বজাৰ পৰা আজি ৰাতিপুৱা 6 বজালৈ কেইঘৰ আহিল 1 2 3 4 5 6 ঘৰ আহিল, গতিকে তাৰপিছত 6টা যেতিয়া বাজিব, 6টা বাজিলে কি হ'ব মই এইটোত দেখুৱাই দিছোঁ, 6টা বাজিলে ৰাতিপুৱা 6টা বজা ক'ম আমি বা আগবেলা 6টা বজা বুলি ক'ম, সেই সময়ত ঘণ্টাৰ কাঁটাডাল 6ত থাকিব, মিনিটৰ কাঁটাডাল 12ত থাকিব। তাৰপিছত 6 বজাৰ পিছত চোৱা এনেকৈ আকৌ আহিল, আহি 7টা বাজিল, এইটো কি হয় ৰাতিপুৱা 7টা বাজিলে এইটো আগবেলা বুলি কোৱা হয়, আগবেলা 7 বাজিছে। একেদৰে যেতিয়ালৈ গৈ গৈ এনেকৈ 7ৰ পৰা 8 9 10 11 12 পোৱাৰ আগলৈকে যিখিনি 8টা বাজিব 9টা বাজিব 9:30 বাজিব বা 9:30 হ'ব, এনেকৈ 9:45 হ'ব, এনেকৈ গৈ গৈ যেতিয়ালৈ 12 নাবাজে মানে 12 বজাৰ আগলৈকে সময়খিনিক আগবেলা বুলি কোৱা হয়। ৰাতি 12 বজাৰ পৰা ৰাতিপুৱা 12 বজাৰ আগলৈকে, অৰ্থাৎ ৰাতিপুৱা 12 বজা মানে আচলতে সময়টো 12 বজাটো ৰাতিপুৱা বা আগবেলা বা পিছবেলা নিলিখে, যেতিয়া 12 বাজিলে দুপৰীয়া 12 বজা বা ৰাতি 12 বজা বুলি কোৱা হয়। এতিয়া যেতিয়া ঘণ্টাৰ কাঁটাডালে কি কৰিব ৰাতি 12 বজাৰ পৰা আৰম্ভ কৰি আহি আহি পুনৰ আকৌ ঘণ্টাৰ কাঁটাডাল 12ত নপৰে, অৰ্থাৎ ঘণ্টাৰ কাঁটাডাল যদি 12ত পৰে দিনৰ ভাগত তেতিয়া দুপৰীয়া 12 বাজিব, সেই সময়খিনিক দুপৰীয়া 12 বজাৰ আগলৈকে কি কৰা হয় আগবেলা বুলি কোৱা হয়। আগবেলাৰ সময়খিনি হ'ব ৰাতি 12 বজাৰ পৰা দুপৰীয়া 12 বজালৈ, 12 বজাৰ আগলৈ এই সময়খিনিক কি কোৱা হয় আগবেলা বুলি কোৱা হয়। গতিকে ৰাতিপুৱা যদি মই 7টা বজা বুলি কওঁ তেতিয়াহ'লে ৰাতিপুৱা 7 বজা মানে কি লিখা হয় আগবেলা 7 বজা। ঠিক একেদৰে ৰাতিপুৱা 11:25 এইটো বজা মানে এইটোক আগবেলা 11:25 বজা বুলি কোৱা হয়, 25 বজা বুলি কোৱা হয়। আকৌ পিছবেলা হ'লে কি হ'ব, পিছবেলাৰ সময়খিনি হ'ল পিছবেলাটোৱে হ'ব দুপৰীয়া 12 বজাৰ পৰা
12 বজাৰ পৰা ৰাতি 12 বজাৰ আগলৈ এই সময়খিনি হ'ল পিছবেলা। এতিয়া মই যদি কওঁ দিনৰ 4:15 হ'লে কি হ'ব? এইটো হ'ব পিছবেলা 4:15। ঠিক একেদৰে মই যদি কওঁ দিনৰ ৰাতি সন্ধিয়া 6:45 বজা মানে পিছবেলা 6:45। মিনিটটো এনে বুজাব, বজা বুলি লিখিলে হ'ল, মিনিটটো লিখিব নালাগে, ইয়াত বজা বুলি লিখিলে হ'ল। এতিয়া এনেকে গৈ গৈ সন্ধিয়া 6:45 হ'ল, 9টা হ'ল, 10টা হ'ল, 11টা হ'ল, 12 যেতিয়া বাজি গৈ যাব তেতিয়া তোমালোকে নিশ্চয় দেখাই মোবাইলবিলাক তোমালোকে আজিকালি চাই থাকা যে ৰাতি 12 বজাৰ লগে লগে 12 বাজি যোৱাৰ লগে লগে টুডে বুলি আহে মোবাইলবোৰত যে আমি মেছেজ দিওঁ, ঠিক 12 বজাৰ অলপ পিছতেই তোমালোকে যদি মেছেজ এটা দিয়া তেতিয়া দেখিবা মেছেজটো তুমি তাৰপিছত খুলি চাবা টুডে বুলি আহে। টুডে মানে ৰাতি 12 বাজি যোৱাৰ লগে লগে পিছৰ দিনটো আহিল, আৰু সেইটো কাৰণে আমি কওঁ ৰাতি 12 বজাৰ পৰা পিছদিনা ৰাতি 12 বজালৈ একদিন মানে 24 ঘণ্টা। আমি 12 ঘণ্টীয়া ঘড়ী ব্যৱহাৰ কৰোঁ বাবে সময়টো এটা সময় একদিনত দুবাৰ হয়। তাৰমানে এবাৰ ধৰা ৰাতিপুৱা 6টা বাজিলে আৰু এবাৰ সন্ধিয়াও 6টা বাজে। আমি সেইটোক আগবেলা আৰু পিছবেলা বুলি কওঁ। আৰু আগবেলা আৰু পিছবেলাৰ সময়খিনিক আমি কি বুলি লিখোঁ? AM আৰু PM লিখা যায়, তোমালোকে সেইটো নিশ্চয় জানা। গতিকে আগবেলা মই যদি লিখোঁ আগবেলা 10:30 সমান কি হ'ব? 10:30 AM। একেদৰে মই যদি কওঁ আগবেলা 11:45 তেতিয়া 11:45 AM হ'ব। কিন্তু দুপৰীয়া 12 বাজি যোৱাৰ লগে লগে পিছবেলা হ'ল, পিছবেলা 4:50। এইটোক আমি PM লিখিম, 4:50 PM। ঠিক একেদৰে যদি পিছবেলা 5:35 সেইটোক আমি লিখিম 5:35 PM। এইদৰে AM PM ব্যৱহাৰ কৰি আমি সময়বোৰ 12 ঘণ্টীয়া ঘড়ীত ব্যৱহাৰ কৰোঁ। কিন্তু আমি যদি 24 ঘণ্টীয়া ঘড়ী ব্যৱহাৰ কৰিলোহেঁতেন তেতিয়া আমি আগবেলা পিছবেলা AM PM সেইবোৰ একো লিখিব নালাগিলহেঁতেন। তোমালোকে দেখাই যে ৰেলগাড়ীৰ সময়বোৰ মানে ৰেল ষ্টেচনত যি ঘড়ীবোৰ থাকে তাত সময়বোৰ আমি ইয়াত লিখাৰ দৰে AM PM কৈ লিখা নাথাকে। তাত তোমালোকে কেনেকৈ দেখা পোৱা 24 ঘণ্টাৰ ঘড়ীৰ সময়ত দেখুৱাই সেই সময়টো। তাতে আগবেলাৰ সময়খিনি ঠিকেই থাকে, কিন্তু 10:30 এনেকৈ এই কলম এটা দি এনেকেই লিখে, কিন্তু AM PM টো নাথাকে। আৰু পিছবেলাৰ সময়খিনি ধৰা 4 বাজিলে তোমালোকে পিছবেলা 4 PM বুলি কেতিয়াও দেখা নোপোৱা ৰেলগাড়ী উৰাজাহাজ আদিৰ ঘড়ীবোৰত
সেইটো 24 ঘণ্টীয়া ঘড়ীত লিখে আৰু কেনেকৈ লিখে 12 ঘণ্টীয়া ঘড়ীৰ সময়বোৰ 24 ঘণ্টীয়া ঘড়ীৰ সময়ত মই তোমালোকক শিকাই দিম। এতিয়া কথা হ'ল ৰেলগাড়ী উৰাজাহাজ আদিৰ সময়বোৰ কিয় 24 ঘণ্টীয়া ঘড়ীৰ সময়ত লিখে যে ৰেলগাড়ী উৰাজাহাজ আদি কি কৰে এই দিন ৰাতি সমানে চলি থাকে, গতিকে তেওঁলোকৰ বাবে 24 ঘণ্টীয়া ঘড়ীত লিখিলে সুবিধা হয়। এতিয়া কি কৰা হয় যে তোমালোকে নিশ্চয় জানা যে 1 ঘণ্টাত কিমান মিনিট, এইখিনি তোমালোকে কিন্তু ভালকৈ মনত ৰাখিব লাগিব। 1 ঘণ্টা সমান 60 মিনিট, এক মিনিট সমান 60 ছেকেণ্ড, এক দিন সমান 24 ঘণ্টা, এক সপ্তাহ সমান 7 দিন, এক মাহ সমান 30 দিন। এতিয়া এইখিনিতে মই তোমালোকক এটা কথা কওঁ যে আমিতো জানো যে কি হয় বছৰৰ কেইটামান মাহত 31 দিন থাকে। এতিয়া মই যে 1 মাহ সমান 30 দিন বুলি লিখিছোঁ, তাৰ কথাটো এইটোৱে যে যদি মাহটো উল্লেখ নাথাকে তেতিয়াহ'লে 1 মাহত সদায় 30 দিন বুলিয়ে ধৰা হয়। কিন্তু মোক যদি কয় যে জানুৱাৰী মাহটোত কিমান দিন, এতিয়া জানুৱাৰী মাহটো 31 দিনীয়া, গতিকে জানুৱাৰী মাহটো যদি উল্লেখ কৰা থাকে তেতিয়াহ'লে আমি যেনেকৈ জানো যে জানুৱাৰী 31 দিন, মাৰ্চ 31 দিন, সেনেকৈ আৰু জুলাই 31 দিন, আগষ্ট 31 দিন, সেনেকৈ আমি জানোৱেই ইতিমধ্যে, তোমালোকেও ইতিমধ্যে পাইছা। গতিকে মাহটো উল্লেখ থাকিলে তেতিয়া আমি যিটো মাহত 31 দিন থাকে আমি 31 দিন বুলি লিখিম। কিন্তু যদি তোমাক বেলেগ এটা অংকত ধৰা দিয়া আছে তোমাক যে এজন বনুৱাৰ দৈনিক মজুৰি 500 টকা হ'লে 1 মাহৰ মজুৰি কিমান হ'ব। এতিয়া দৈনিক মজুৰি মানে দিনৰ মজুৰি দিয়া আছে 500 টকা, আৰু তেতিয়া যদি আমাক 1 মাহৰ মজুৰি উলিয়াব দিয়ে 1 মাহত 30 দিন, গতিকে আমি 30ৰে পূৰণ কৰিম। কিন্তু যদি আমাক কয় যে এজন বনুৱাৰ দৈনিক মজুৰি 500 টকা হ'লে জানুৱাৰী মাহটোত তেওঁৰ মজুৰি কিমান হ'ব। এতিয়া জানুৱাৰী মাহটো বুলি তোমাক যদি কয়, এদিনত দৈনিক বুলি কৈছে নহয়, দৈনিক মজুৰি 500 টকা, গতিকে এদিনত তেওঁ 500 টকা পায়। জানুৱাৰী মাহত 31 দিন থাকিব, তেতিয়া তুমি 31ৰে পূৰণ কৰিব লাগিব। কিন্তু তাতো এটা কথা থাকে যে কি হয় মাহ হিচাপে ধৰা থাকিলে আমি সেনেকৈ লিখিম, কিন্তু যদি মাহিলী দৰমহা বুলি কয় যে এজন বনুৱাৰ মাহিলী দৰমহা যদি 10,000 টকা হয় তেতিয়াহ'লে এদিনৰ দৰমহা কিমান। তেতিয়া কিন্তু আমি আকৌ মাহৰ উল্লেখ নথকাকৈ থাকিল নহয়, গতিকে বনুৱাজনৰ মাহিলী দৰমহা কৈছে, গতিকে আমি এদিনৰ দৰমহা উলিয়াবলৈ আমি 30ৰেই হৰণ কৰিম। তাৰমানে কোনো মাহৰ উল্লেখ নাথাকিলে 1 মাহত সদায় 30 দিন বুলি ধৰা হয়। আৰু কি হয় কেই মাহত 1 বছৰ, 12 মাহত 1 বছৰ। 1 বছৰত কিমান দিন, 1 বছৰ সমান 365 দিন। কিন্তু কি হয় প্ৰতি 4 বছৰৰ মূৰে মূৰে কি হয় 1 বছৰত এটা দিন বাঢ়ে, আৰু সেই বছৰটো কি বুলি কোৱা হয়, লিপ ইয়েৰ বুলি কোৱা হয়। তোমালোকক মই পিছত
লিপ ইয়েৰ এটা কৈ আছোঁ। আৰু লিপ ইয়েৰ বছৰটোত 366 দিন হ'ব, 66 দিন, 366 দিন। লিপ ইয়েৰ বছৰত লিপ ইয়েৰ বছৰ সমান 366 দিন। তাৰমানে যিটো বছৰ লিপ ইয়েৰ হয় সেই বছৰটোত 366 দিন হয়। আৰু কেনেকৈ হয় যে তোমালোকে জানা ফেব্ৰুৱাৰী মাহটোত সদায় 28 দিন থাকে, কিন্তু প্ৰতি 4 বছৰৰ মূৰে মূৰে কি হয় ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া হয়। আৰু সেই মাহটো লিপ ইয়েৰ বছৰটোতহে 29 দিনীয়া হয়। এতিয়া লিপ ইয়েৰ বছৰটো কেনেকৈ উলিয়াবা তোমালোকে পিছত জানিবা, কিন্তু এতিয়া জানি থোৱা যে প্ৰতি 4 বছৰৰ মূৰে মূৰে এটা লিপ ইয়েৰ বছৰ হয়। আৰু লিপ ইয়েৰ বছৰটোত দিনৰ সংখ্যা হয় 365 দিন। আৰু দিনৰ সংখ্যা হয় লিপ ইয়েৰ বছৰটোত 366 দিন। আৰু বাকী এনে লিপ ইয়েৰ নোহোৱা বছৰবিলাকত দিনৰ সংখ্যা 365। আৰু লিপ ইয়েৰ বছৰত ফেব্ৰুৱাৰী মাহত 29 দিন থাকে। বাকী লিপ ইয়েৰ নহ'লে অন্য বছৰবোৰত ফেব্ৰুৱাৰী মাহটোত কিমান দিন থাকে 28 দিন থাকে, লিপ ইয়েৰ বছৰত 29 দিন থাকে। গতিকে তোমালোকক আজি মই এইখিনি শিকাই দিলোঁ। এইখিনি তোমালোকে ভিডিঅ'টো চাই ভালকৈ বুজি ল'বা। নোটখিনি মই লিখি দিম, তাৰ পৰা লিখি লৈ আকৌ এবাৰ বুজিবা। তাৰপিছত আমি ইয়াৰ পিছৰখিনি কৰিম। ধন্যবাদ।